লঘোণে থাকি ভগৱানক পূজা কৰাটোৱে ভক্তি নুবুজায় আৰু মানুহক দেখুৱাই মানে শ্ৰদ্ধা কৰাটো, মানুহক দেখুৱাই ডাঙৰক ভক্তি কৰাটো সেইটোও নুবুজায়। কিয়নো সদায় অন্তৰৰ পৰা ভক্তি কৰিব লাগিব। অন্তৰৰ পৰা দেখাত নকৰিলেও কথা নাই, অন্তৰৰ ভক্তিটোহে আচল মেইন। যদি দেখাত মানে ভক্তি কৰি আছে, অন্তৰৰ পৰা যদি হাই কাজিয়া লাগি আছে, সেই ভক্তিৰ একো ফল নহয়। ঠিক তেনেদৰে এই যে দুখীয়াবিলাকে একেবাৰে যিবিলাক নেকি সদায় মন্দিৰৰ আগত মানে তেওঁলোকেতো সদায় ভিক্ষা মাগি খায়, তেওঁলোকে সদায় কি কৰে, লঘোণে থাকে। আৰু সেই লঘোণে থকা সেই ভিক্ষাৰীসকলক তেতিয়াহ'লে সদায় ধনী কৰি দিলে হয়, সদায় লঘোণে থাকে তেওঁলোকে। সেইকাৰণে লঘোণে থাকিলে যে ভক্তি হ'ব বা মানুহক দেখাই ভক্তি কৰিলে যে ভক্তি, সেইটো নহয়। সদায় অন্তৰ আত্মাৰ পৰা মানুহক ভক্তি কৰিব লাগিব, শ্ৰদ্ধা থাকিব লাগিব, অন্তৰ আত্মাত শ্ৰদ্ধা থাকিব লাগিব, ভক্তি থাকিব লাগিব। দেখাত থাকি যদি অন্তৰ আত্মাৰ পৰা বেয়া মনোভাৱ, বেয়া মনোবৃত্তি থাকে, তেতিয়াহ'লে কিন্তু সেয়া ভক্তি বুলি নকয়। হাই কাজিয়া লাগিল মানে মনে মনে, কিন্তু দেখাত মানুহক দেখাকৈ ভক্তি কৰি আছে, সেইটো ভক্তি লাগিব জানো গাত? একচুৱেলি নহয়। ভক্তি কৰিলে সদায় অন্তৰৰ পৰা কৰিব লাগে আৰু দেখাত নকৰিলেও কথা নাই, কেৱল মাত্ৰ অন্তৰ আত্মাই বুজি পালে হ'ল সঁচাকৈ একেবাৰে নিখুঁতভাৱে মানুহক ভক্তি কৰিছে, শ্ৰদ্ধা কৰিছে, মানুহৰ প্ৰতি ভাল ব্যৱহাৰ কৰিছে, সেইবিলাক সকলো অন্তৰৰ পৰা কৰিব লাগে। এইবিলাক যদিতো তেনেকুৱা হ'ল হয়, মানুহে লঘোণে থাকিলে যদি ভক্তি কৰিলে সকলো পালে হয়, এই ভিক্ষাৰী কেইজনেতো সদায় লঘোণে থাকে, তেওঁলোকেতো সদায় তেওঁলোকক ধনী কৰি দিলে হয়, তেনেকুৱা কথা। সেইকাৰণে অন্তৰ আত্মাৰ পৰা কাৰোবাক যদি ভক্তি কৰা যায়, কাৰোবাক ভক্তি কৰিলে অন্তৰ আত্মাৰ পৰা কৰিব লাগে। দেখাত ভক্তি কৰিলে একো নহয়। ভিডিঅ'টো যদি সঁচা যেন প্ৰমাণিত হ'ল, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ তেতিয়াহ'লে, বাই বাই।